लो उड़ान, छू लो आसमान, नए भारत की है नई पहचान। नमस्कार। বিকশিত ভাৰত বিল্ডাথন 2025 কাৰ্যসূচীত অংশগ্ৰহণ কৰি আমি লোকেল ফৰ ভোকেল স্থানীয় সামগ্ৰীৰ ব্যৱহাৰেৰে ঔটেঙা আচাৰ প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। এই আচাৰ প্ৰস্তুত কৰাৰ প্ৰধান উদ্দেশ্য হ'ল যে আমি 2019 চনত কৰোনা মহামাৰীৰ সময়ত গম পাইছিলোঁ যে চি ভিটামিন আমাৰ বাবে অতি প্ৰয়োজনীয় এটি ভিটামিন। চি ভিটামিনে আমাৰ শৰীৰটোক অভ্যন্তৰীণভাৱে সুস্থ আৰু ৰোগমুক্ত কৰি ৰাখিব পাৰে। কিন্তু আমাৰ সমাজে এই বিষয়ে সচেতন নহয়। সেয়েহে সহজে হাতত পোৱা সহজলভ্য আৰু কম খৰচী বস্তুৰ চি ভিটামিনৰ অভাৱ দূৰ যে কৰিব পাৰি সেইটো বুজাবলৈ আমি ঔটেঙা আচাৰ প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। প্ৰস্তুতকৰণ: গাঁৱৰ ঘৰে ঘৰে থকা ঔটেঙাৰ আচাৰ হওক, তৰকাৰী হওক, জেলি হওক আমি বনাব পাৰোঁ। যদিও আমি ঔটেঙাৰ দীৰ্ঘদিনৰ সংৰক্ষণৰ বাবে ঔটেঙা আচাৰ প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। ঔটেঙা আচাৰ প্ৰস্তুত কৰাৰ বাবে আমি প্ৰথমে পুৰত 2-3টা ঔটেঙা ভালদৰে ধুই কাটি ৰ'দত মেলি দিছোঁ। তাৰপিছত আমি ঔটেঙাখিনি আনি নিমখ, তেল, হালধি, মা মছলা মিলাই কেনে মিঠাতেলত কৰি আমি ৰ'দত মেলি দিছোঁ। তাৰপিছৰ পৰা আমাৰ ঔটেঙাখিনি খোৱাৰ বাবে উপযোগী হৈছে। চি ভিটামিনযুক্ত ঔটেঙাৰ গুণাগুণ বেছি আৰু ই ৰোগ প্ৰতিৰোধক। চি ভিটামিনৰ উপৰিও এই ভিটামিন পৰ্যাপ্ত পৰিমাণৰ বাবে চকুৰ বাবে ভাল। এণ্টি অক্সিডেণ্ট গুণৰ বাবে ছালৰ বাবে ভাল আৰু ই পাচন তন্ত্ৰ সুস্থ ৰখাত সহায় কৰে। ডায়েৰিয়া, বসন্ত ৰোগ আদিতো ই এক উপকাৰী।